হেল্ল' বন্ধুসকল, সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। এইখিনিতে আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আহি থকা বছৰটো যাতে সকলোৰে ভাল হওক, শুভ হওক। আমি 31 ডিচেম্বৰ দিনা ৰাতি খানাৰ অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া মায়ে মাছ ভাজি আছে, এইফালে মই লোকেল মুৰ্গী বাছি কাটি দিলোঁ। জাজনীয়ে বনাবলৈ আৰম্ভ কৰিছে। এইফালে মাছৰ আঞ্জা মায়ে মাছ এইফালে এয়া গাহৰিৰো আইটেম কৰা হৈছে। সকলোৱে নাখায়, যোনে যোনে খায় এয়া ভাগ কৰি দিছে ভাজা গাহৰি মাংস। তাৰপিছত এয়া মুৰ্গীৰ মাংস এয়া বহালে। এয়া বেটা, এয়া শাহুমা আৰু এয়া মানুহজন। এইফালে এয়া মামা অলপ ফূৰ্তি কৰি আছে। আমি এনেদৰে পাৰ কৰিলোঁ 31 ডিচেম্বৰ দিনা ৰাতি। আপোনালোকেনো কেনেদৰে পাৰ কৰিলে আমাক কমেণ্ট এটা কৰি জনাব। গাঁৱৰ মহিলাখিনি খানা খাইছে, আমাকো তাতে মাতিছে। তাতেও আমি যাম বুলি কৈছোঁ। আৰু ইয়াত ঘৰৰ খানাটো এৰি যাব নোৱাৰি, গতিকে ঘৰতো এয়া ৰন্ধা বঢ়া লাগি আছোঁ। এয়া খাবৰ সময় হৈছে। এয়া সকলোবিলাকে খাই বৈ উঠি এয়া খাই বৈ গৈছে আৰু প্ৰায়। তাৰপিছত আমি এইবিলাক গাঁৱৰ পিনে গৈছোঁ। এয়া গাঁৱৰ খানা। এই ভাত হৈছে, আঞ্জা পাচলি সকলোখিনি হৈছে, খাবৰ হৈছে প্ৰায়। অলপ আমি ফূৰ্তি কৰিলোঁ তাতে। ঠাণ্ডাও খুব পৰিছে, জুই হৈ আছে। এয়া আমি অকণমান